ৰাম নাৰায়ণ ৰাম। যি শিৱ হৈ পৰিছে, তেওঁ সদায় ধ্যানত বহি জপ কৰি আছিল। কিমানে অপবাদ অপমান অসৃজন আহিল, কিন্তু কোনোবোৰে তেওঁ ধ্যানৰ পৰা বিচলিত কৰিব নোৱাৰে। তেওঁ একেধৰণে দিনৰাতি পাৰ কৰিছিল। এই যে দেখি আছো, ঈদলৈ আহিবলৈ সময় লাগিব কিজনো। এইটো এক কঠিন অৱস্থা। ঘৰত ক'তো সুবিধা নাথাকিলৈ দেখা গ'ল ক'লৈ যাব ঠিক কৰিব নোৱাৰি শেষত শ্মশানলৈ গৈ বহি পৰিল। কিন্তু সেইদিনা ঠাইতো শান্তি নাছিল। শৰীৰে মানি নলজল পেটৰ জুই কেনেদৰে নিবাব। শ্মশানত যি পোৱা জাজল সেইটা খাই দিন পাৰ কৰিছিল। তাৰ ওপৰতে বৰ ঠাণ্ডা, কেৱল এটা লেংটি পিন্ধি সকলো সহিছিল। এদিন এটা মৃতাৰ ছাগলী কাষত লুকুৱাই ৰাখিলে। মনত পৰিল পত্নীক দিব লাগে। তেওঁ পাগল নহজন তেন্তে আন কি ক'ব। ঘৰত গ'লে দেখা গ'ল পত্নীৰে দৰজা বন্ধ কৰি থৈছে। তেওঁ বুজি গ'ল ছাগলীটো মৃতাৰ, তথাপিও কি কৰিব। শিৱক সন্তুষ্ট কৰিবৰ বাবে ছাগলী পিন্ধিলে। তাৰ পিছত খাবলৈ ক'লে। ঘৰত একো নাছিল, সেয়েহে তেওঁ ভিক্ষা কৰিবলৈ ওলাই গ'ল। তেওঁ ওলাই গ'লত পত্নীজনে ঘৰৰ খোৱা বস্তু উলিয়াই পেলালে। মৃতকৰ কাপোৰ পিন্ধি আহিছিল বাবে খাদ্য অপবিত্ৰ হ'ল। সেই খোৱা বস্তু লৈ শিৱক খোৱালে। শিৱ সন্তুষ্ট বা চাতুৰ্য্যাল কিমান সোৱাদযুক্ত আহাৰ। তেওঁ গভীৰতালৈ সোমাই পৰিছিল, সেয়েহে এনে অৱস্থা হ'ল। শিৱ নিজে তেওঁৰ হাতত পৰ্বতৰ কোৰাত লিখিছিল। 8 পৃষ্ঠাত লিখি গ'ল। পত্নীজনে ক'লে আহাৰৰ ব্যৱস্থা কৰা। তেওঁ সাজু হ'ল, তীৰ্থত বহি পৰিল। শাৰীত সকলো বহি আছে, আলফাল দি যাওক। এনে ভাগ্য যে তেওঁৰ ভাগ্যত মাটিৰ বালি আহিল। শেষত একো নথকাৰ বাবে তেওঁক মাটিৰ বালি দি যোৱা হ'ল। সেইটো লৈ পত্নীক দিলে আৰু নিজে স্নান কৰিবলৈ গ'ল। এনে অৱস্থাতো দুখ নকৰিলে। সাধনাত নিমগ্ন আছিল, সেয়েহে একো বুজিব পৰা নাছিল। সাধাৰণ জপ কৰোঁতে কৰোঁতে গভীৰতালৈ সোমাই পৰিছিল। এই সংসাৰক শ্মশান বুলি কয়। তুমি কৈছা আমি আছো, কিন্তু সত্য কওঁ আমি মানে কোনোবাই ইজ্ঞাত নাই। আমি আছো এইটো পাহৰি যাওঁ। আমি আছো এইটো কেৱল এক বোধ। আমি মন্ত্ৰৰ জপ কৰোঁতে নাই অৱস্থালৈ গৈ আছো।